শিকিবলগীয়া বহুত আছে অখিল গগৈ আপুনি জুনিয়ৰ হিচাপে আপুনি শিকিবলগীয়া বহুত আছে এনেদৰে সদনৰ মজিয়াত মন্ত্ৰী অজন্তা নেওগে অখিল গগৈক পৰামৰ্শ দিলে অখিল গগৈক উদ্দেশ্যে পৰামৰ্শ দি কৈছে অখিল গগৈ আপুনি জুনিয়ৰ শিকিবলগীয়া বহুত আছে প্ৰথম আপুনি আহিছেহে আপুনি গোলাঘাটৰ জোৱাই সেইফালৰ পৰা আপোনাক খুব মৰম কৰো আপুনি বিভিন্ন ধৰণৰ কথা কৈ থাকে কিন্তু আপুনি শিকিবলগীয়া বহুত আছে এনেদৰে মন্ত্ৰী অজন্তা নেওগে বিত্তমন্ত্ৰী অজন্তা নেওগে অখিল গগৈক উপৰি ধৰি পৰামৰ্শ দিছে সদনৰ মজিয়াত আৰু যেতুকে বাজেট দাখিল কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু বাজেট দাখিল কৰাৰ পাছতেই অখিল গগৈয়ে বাজেটখনক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰিছিল আৰু তাৰ পিছতেই বিত্তমন্ত্ৰী অজন্তা নেওগে অখিল গগৈক পৰামৰ্শ দি কৈছে অখিল গগৈ আপুনি জুনিয়ৰ আপুনি নতুনকৈ আহিছে শিকিবলগীয়া বহুত আছে আপোনাক মৰমো কৰো আপুনি গোলাঘাটৰ জোৱাই এই মুহূৰ্তত আছে সেই বিশেষ ভিডিঅটো আমাৰ হাতত দেখুৱাব বিচাৰিছো মই তো আপোনাৰ জ্যেষ্ঠ ভগ্নী আপুনি গোলাঘাটৰ জোৱাই মই সদায় মৰম কৰো আপোনাক গতিকে সেই ভগ্নী মই বাজেটখন প্ৰথমতে কি কৰো যে প্ৰথম বাজেট দিওঁতে কি কৈছো যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এখন বাজেট দিছো আৰু এইখন বাজেট মই কি কৈছো যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছো যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে সেই অভিজ্ঞতাৰে মই আপোনাক এইখিনি কথা কৈছো তথ্য আছে মোৰ হাতত গোটেইখিনি তথ্য আছে আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই আপুনি বেলেগ ধৰণে কৈছে আৰু সঁচাটো মই বেলেগ ধৰণে ক'ব লাগিব কাৰণ যেতিয়া এখন ৰাজ্য চলাব লাগে ৰাজ্য চলালে ইয়াত কিছুমান স্থিত থাকে সেইমতে কাম হ'ব লাগে আপুনি ঋণৰ কথা যিখিনি কৈছে ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি যায় সকলোখিনি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি মোৰ বাজেটখন প্লেছে কৰিছো মই দেখুৱালে যে 77% ক'ৰ পৰা আহিব ফাইনেন্স কমিছনৰ গান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এছিষ্টেন্স সকলোখিনি লাগিব কাৰণ আজিতো আমি একেদিনে অসমখন গঢ়িব নোৱাৰো আপুনি নিজেও জানে যে একেদিনে অসম গঢ়িব পাৰে নেকি 41,000 ক্ৰ'ৰৰ এক্সপেণ্ডিচাৰৰ পৰা আজি যদি 1 লাখ কোটি টকা অসমে খৰচ কৰিছে এইটো আপুনি কৃতজ্ঞতা ভাল কৰিছো বুলি আপুনি নকব পাৰে কিন্তু অসমৰ মানুহে যদি সেই স্বীকৃতি আমাক প্ৰদান কৰিছে গতিকে সেইখিনি কথাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মই উপাধ্যক্ষ মহোদয় এই কথাখিনি কৈছো যে আমি ডেপ জিএছডিপি ৰেচিঅ' সম্পূৰ্ণ মেইনটেইন কৰিছো আপুনি ক'ৰ পৰা বেলেগ এটা 50% কৈছে মই নাজানো মই যিটো ডেপ জিএছডিপি ৰেচিঅ' আমাক কয় সেই ডেপ জিএছডিপি ৰেচিঅ' আমি প্ৰপাৰলি মেইনটেইন সেইটো বাইদেউ মই যিটো কৈছো এইটো কনষ্টেন্ট প্ৰাইচত আপুনি যিটো কৈছে কাৰেন্ট প্ৰাইচত ডেপ জিএছডিপি আমি মেইনটেইন কৰি আছো অসম একেখিনি ডেপ জিএছডিপি অসম ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যবিলাকো মেইনটেইন কৰি থাকে আৰু সেই আৰু এবাৰ বাজেটত মই কাগজ দিছো তুলনামূলকভাৱে আমি সকলো ডেপ জিএছডিপি ৰেচিঅ' মেইনটেইন কৰিছো ৰিচিভ এক্সপেণ্ডিচাৰ যিটো পাৰ্চেণ্টেজ মেইনটেইন কৰিব লাগে সেইটো আমি কৈছো সকলো পেৰামিটাৰৰ ভিতৰত আমি ৰাজ্যখন আছো সম্পূৰ্ণ স্পষ্টতাৰে মই সেইখিনি কথা অধ্যক্ষ মহোদয় আপোনাক কৈছো এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰলৈ মই আহিছো যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ আমি কেপিটেল এক্সপেণ্ডিচাৰলৈ আহোঁ কিমান টকা মই ক'লো 2,900 টকা কিমান আহি পালোহি আমি জাৰ্নি কিমান আছিলে 2,900 কোৰ্চ এতিয়া মই আপোনাক কিমান বুলি কৈছো 25,000 কোৰ্চ কিমান গুণ উপাধ্যক্ষ মহোদয় আপুনি চাওক 8 গুণ যাম 8 টাইমছ আমি জাম্প কৰিছো গতিকে এইটো সহজ কথা নহয় আজি অসমৰ নিচিনা এখন ৰাজ্য আগতে আমি কৈছো বহুত আলোচনা হৈছে ইয়াতে যে আমি ইয়াৰ অসমৰ কেনেকৈ অগ্ৰগতি কৰিব পাৰো অৰ্থনৈতিকভাৱে এখন শক্তিশালী অসম তৈয়াৰ কৰিব পাৰো আমি সকলো তাত একমত আমি কাৰো দিমত নাই আমি ৰুলিং অপজিশ্যন সকলোৰে ইয়াত বহিছো এই কাৰণে বহিছো যে অসমখন শক্তিশালী অসম তৈয়াৰ কৰিব লাগে আৰু সেই অসমৰ নিৰ্মাণৰ আমি অংশীদাৰ সকলো হ'ব লাগে মই সেই চিন্তাধাৰাৰে আপোনাক আহ্বান জনাইছো কথাখিনি সঁচা তথ্যটো আপোনাক কৈছো যে 3,000 কোটি টকাৰ পৰা আজি 25,000 কোটি টকা অসমৰ নিচিনা এখন মজলীয়া দেশৰ ৰাজ্যই জাম কৰাটো সহজ কথা নহয় মই প্ৰথমবাৰ যেতিয়া বিত্তমন্ত্ৰী এখনত বাকী ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ ওচৰত বহিছিলো মোৰ যেতিয়া কিমান খৰচ এটা ক'বলৈ অলপ বেয়া লাগিছিল অন্ধ্ৰপ্ৰদেশৰ ওচৰত যেতিয়া এই হিচাপে A4 আসামত মই বহো তেতিয়া মোৰ বেয়া লাগে কিন্তু আজি যেতিয়া মই মানে জিএছটি মিটিঙত গৈছো যেতিয়া মই গৌৰৱেৰে কৈছো মাই বাজেট ইজ 1,55,000 crore তেতিয়া মই এটা গৌৰৱেৰে কৈছো সেইটোৱে কথা আজি প্ৰথমবাৰৰ বাবে অধ্যক্ষ মহোদয় অসমে মূল খুঁটিলে আহিছে মানে কম্পিটিশনৰ মুজত আহিছে ভাৰতবৰ্ষৰ 28খন যি ৰাজ্য আছে 28খন ৰাজ্যৰ মাজত আজি অসমে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে এটা A4 এপ্ৰিল নহয় A4 আসাম হ'বলৈ আমি আগবাঢ়ি গৈছো পাদক আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই প্ৰথমতে কিয় মই তেওঁ
মানে ব্যক্তিগতভাৱে নহয়, আমি ৰাইজৰ ফালৰ হৈ আমি তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সদিচ্ছা আছে। আজি প্ৰধানমন্ত্ৰী, আজি দেশৰ প্ৰধানমন্ত্ৰী তেখেতে চাইছে যে মই কৈছোঁৱে যে অসম আমাৰ ৰূপহী, গুণৰ উন্নয় শেষ, ভাৰতৰে পূৰ্বৰ সূৰ্য উঠা দেশ, মোৰ পূৰ্বৰ দেশত অসমীয়া আই মই গুণ শেষ কৰিব নোৱাৰোঁ। পদক্ষ মোৰে মোৰ অন্তৰে অন্তৰে অসমীয়া আই জাগ্ৰত হৈ আছে। মই নিজে এগৰাকী মহিলা, মই মাতৃ, গতিকে সেইকাৰণে অসমীয়াৰ মই গুণ শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে সেই বাজেটত অসমীয়া আইক আমি কেনেকৈ আগবঢ়াই লৈ যাম সেইখিনি কথা দিনে ৰাতি আমি সকলোৱে চিন্তা কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মই কালি সিদিনাখন আপোনালোকে দেখিছে, আজি অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি শুনিব আপুনি। বহুত জুনিয়ৰ, প্ৰথমবাৰৰ কাৰণে আহিছে, বহুত শিকিব লগা আছে, হয় নাই? মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী, আপুনি গোলাঘাটৰ জোঁৱাই, মই সদায় মৰম কৰোঁ আপোনাক। গতিকে সেই ভগ্নী, মই বাজেটখন প্ৰথমতে কি ক'লোঁ যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এখন বাজেট দিছোঁ। এই অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি শুনিব আপুনি। বহুত জুনিয়ৰ, প্ৰথমবাৰৰ কাৰণে আহিছে, বহুত শিকিব লগা আছে, হয় নাই? মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী, আপুনি গোলাঘাটৰ জোঁৱাই, মই সদায় মৰম কৰোঁ আপোনাক। গতিকে সেই ভগ্নী, মই বাজেটখন প্ৰথমতে কি ক'লোঁ যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এখন বাজেট দিছোঁ। আৰু এইখন বাজেট মই কি কৈছোঁ যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছোঁ। যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে, সেই অভিজ্ঞতাৰহে মই আপোনাক এইখিনি কথা কৈছোঁ। তথ্য আছে মোৰ হাতত।